হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু অলৰেডি আমাৰ SSCGDৰ যিটো মেডিকেলৰ গোটেইখিনি আপডেট অলৰেডি আমাৰ মাজত আহি পৰিছে আৰু আমি সকলোৱে চাইছোঁ। আৰু ইয়াত আপডেট মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ চেণ্টাৰকেইটা কোন কোন ঠাইত আছে আৰু লগতে আমাৰ কি ষ্টাইলত মেডিকেল হ'ব আমি গোটেইখিনি ইনফৰ্মেশ্যন অলৰেডি পাইছোঁ। আৰু এতিয়া মই ইয়াতে কেইটামান প্ৰশ্নৰ তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চালে তোমালোকে সকলোৱে বুজি পাবা আৰু অতিকৈ গুৰুত্বপূৰ্ণ এইটো কথা। ফাৰ্ষ্ট কথাটো হ'ল যে দাদা মই আপাৰ আছামৰ ল'ৰা মই লোৱাৰ আছামত পৰিম নেকি, এনেকুৱা প্ৰশ্ন বহুত আহিছে যে ইফালৰ ল'ৰা সিফালে পৰিব নেকি বা দূৰত পৰিব নেকি। চোৱা, অলৰেডি আমাৰ 4টা চেণ্টাৰ দিছে আৰু 4টা চেণ্টাৰৰ ভিতৰত শিলচৰ হওক, SSB চালনীবাৰী বা আমাৰ CRPF 9 মাইল হওক বা আমাৰ BSF পাটগাঁও হওক। তো এতিয়া মই যিমান দূৰ জানো আমাৰ যিটো SSB চালনীবাৰী কেম্পটো আছে সেইটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে, কিন্তু তেজপুৰত আছে। বহুতে সেই কথাটো কনফিউজিঙত আছিলে যে শোণিতপুৰত আছে তেজপুৰত নাই। শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰত আছে, চ' কথাটো একেটাই, এটা ঠাইতে থকা নিচিনা। আৰু তাতে আমাৰ যিমানখিনি আপাৰ আছামৰ ল'ৰা বা ছোৱালী আছে মই জনাত এই চালনীবাৰী কেম্পটোত পৰাৰ সুযোগটো খুব বেছি আছে। আৰু লগতে হয়তো কাটচিত 2-এজন বা ইফাল সিফাল কিবা এটা হয় আপাৰ আছামৰ 2-এজন আহি হয়তো আমাৰ 9 মাইল CRPF কেম্পটোতো পৰিব পাৰা। তো মই যিমান দূৰ জানো তেওঁলোকে এইটো চালি জাৰি বা ভাবি চিন্তিয়ে দিছে যে ওচৰে পাজৰে কেম্পবিলাক দিওঁ। আৰু যিহেতুকৈ 4টা কেম্প, শিলচৰখিনিতো শিলচৰৰ আশে পাশে ল'ৰা ছোৱালীখিনিয়ে থাকিব। আৰু আমাৰ যিটো মিডল অসমৰ ল'ৰা ছোৱালী মানে মধ্য অসমৰ ল'ৰা ছোৱালী, সেই মধ্য অসমৰ ল'ৰা ছোৱালীখিনিত যিমান দূৰ জানো CRPF 9 মাইল কেম্প আৰু লগতে BSF পাটগাঁও কেম্পত পৰাৰ সম্ভাৱনা খুব বেছি পৰিমাণৰ আছে। আৰু যিখিনি আমাৰ লোৱাৰ আছামৰ, সেই লোৱাৰ আছামৰ কেণ্ডিডেটখিনি যিমান দূৰ জানো সেইখিনি BSF পাটগাঁৱত পৰিব আৰু লগতে 2-এজন আহি পেলাই হয়তো আমাৰ CRPF 9 মাইলত পৰিব পাৰে। কিন্তু লোৱাৰ আছামৰ ল'ৰা এজন গৈ একেবাৰে চালনীবাৰীত পৰাৰ সম্ভাৱনাটো খুব কম, একদম 0% বুলি ক'লেও মানে তাতে ভুল নহ'ব। আৰু তেনেদৰে আপাৰ আছামৰ ল'ৰা এজন আহিও 9 মাইল বা BSF পাটগাঁৱত পৰাৰ সম্ভাৱনাটো 0% বুলি ক'লেও মানে ভুল নহ'ব। তো তোমালোকে এই কথাটোত ইমান চিন্তা কৰিব নালাগে যে দূৰত হৈ গ'লে আমাৰ কষ্ট হ'ব, টকা পইচাৰ খৰচা বেছি হ'ব। চ' এনেকুৱা নহয়। যদি অসমত 2টাই চেণ্টাৰ হ'ল হয়, আমি যিমান দূৰ জানো আমি ভাবিছিলোঁ আমাৰ চুকভিত মেডিকেল চেণ্টাৰ হ'ব বা তেওঁলোকে কোৱাৰ মতে। তো তেনেকুৱা হোৱা হয় হয়তো অলপ দিগদাৰ হ'ল হয়। কিছুমানে ধৰি লোৱা তাতে ফিজিকেল দিছিলে আমাৰ লোৱাৰ আছামৰ ল'ৰাও, তাৰ পৰা আকৌ মেডিকেল দিব যাব লাগিব, তেনেকুৱা কথা আহিছিলে, কিন্তু এতিয়া বৰ্তমান নাই। তাৰপিছত তোমালোকে সুধি থকা কেইটামান কথা যে দাদা মেডিকেলটো আগতকৈ সঁচাকৈ টান হ'ব বা ইজি হ'ব। এই কথাটো মই বহুতবাৰ কৈছোঁ, আকৌ এবাৰ এই ভিডিঅ'টোতে কৈ দিওঁ। মেডিকেল টান হ'ব ইজি হ'ব এই কথাটো তোমালোকে একচুৱেলি সুধি থাকে মোৰ মতে 1% লাভ নাই। কিয় নাই? কাৰণ চোৱা, মেডিকেল সেইসকলৰ বাবেহে টান যিসকলৰ বডিটোত প্ৰব্লেম মানে বহুত প্ৰব্লেম থকা বা পইণ্ট থকা বা ধৰি লোৱা ইটোৰ পিছত সিটো বেমাৰ, সিটোৰ পিছত ইটো বেমাৰ, তেনেকুৱা কেণ্ডিডেটবিলাকৰ কাৰণে সেয়া লাগে মেল হওক বা ফিমেল হওক, তেওঁলোকৰ বাবে মেডিকেলটো সদায় টানেই হ'ব। তেওঁলোকৰ বাবে মেডিকেলটো ইজি নহ'ব, যদি চকুৰ ক্ষেত্ৰত হওক, কাণৰ ক্ষেত্ৰত হওক, নাকৰ ক্ষেত্ৰত হওক। আৰু যিসকল কেণ্ডিডেটে আগতে মেডিকেল দিছা, গ্ৰাউণ্ড ফিট হৈছা বা ৰিমেডিকেল পায়ো ফিট হৈছিলা বা এইবাৰ নতুনকৈ দিবা যদিও তোমালোকে পাৰফেক্টলি ফিট বা এটা দুটা সৰু সুৰা ইফাল সিফাল প্ৰব্লেম আছে, তো সেইবিলাক ল'ৰা ছোৱালীয়ে মোৰ মতে মেডিকেলটো টান হ'বনে ইজি হ'ব এই কথাবিলাক ইমান ভাবি থাকিবলগীয়া মোৰ মতে প্ৰয়োজন নাই। মই এই ভিডিঅ'টো এইটো কাৰণে দিছোঁ যাতে বহুত ল'ৰা ছোৱালীয়ে ভয়বিলাক ভাঙক আৰু SSCGD মেডিকেল বুলি ইমান টান বস্তু যে একো নহয়, এই ভিডিঅ'টোতে মই জনাই দিব বিচাৰিছোঁ। আৰু ফিমেলখিনিয়েতো 1% চিন্তা কৰিব নালাগে, কাৰণ কিয় এইবাৰ ফিমেলখিনিৰ মেডিকেল একেবাৰে ইজি হ'ব। কাৰণ কম্পিটিশ্যনবিলাক তোমালোকে দেখিছা, আগৰ নিচিনা 8-7জনকৈ কম্পিটিশ্যনত নাই। চ' ফিমেল হওক বা আমাৰ মেল হওক, এইবাৰ মেডিকেলটো মই যিমান দূৰ জানো ধুনীয়াকৈ সুন্দৰভাৱেৰে চলাই নিব। আৰু তোমালোকে বিশেষকৈ এটা কথা লক্ষ্য কৰিবা, যিসকলে যোৱা বছৰ দিছিলা চেণ্টাৰবিলাক আৰু এই বছৰ চেণ্টাৰবিলাকৰ মাজত কিমান এটা ডিফাৰেঞ্চ দেখিবলৈ পোৱা তোমালোকে চাবা। কাৰণ যোৱা বছৰ চেণ্টাৰবিলাকত হয় হুলস্থুল বেছি, মানে একদম বহুত চিঞৰ বাখৰ বা তেওঁলোকৰো কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈছিল, কাৰণ ইফালে ফিজিকেল হৈ থাকে ইফালে মেডিকেল হৈ থাকে, এনেকুৱা বহুত মানে প্ৰব্লেম দেখিছিলোঁ। আৰু লগতে লেতেৰা, কাৰণ কোনোবাই বিস্কুট খাইছে, বিস্কুটৰ পেকেট ক'ৰবাত পেলাইছে, কল খাইছে, কলৰ বাকলি ইফালে পেলাইছে, মানে মই বিশেষকৈ 9 মাইল চেণ্টাৰটোত গৈ তেনেকুৱা পৰিস্থিতি মই দেখিবলৈ পাইছিলোঁ। চ' এইবাৰ কিন্তু সেইটো নহ'ব। কাৰণ কিয় এইবাৰ ধৰি লোৱা ছাপ'জ উদাহৰণ হিচাপে ফাৰ্ষ্ট যিটো গ্ৰুপ যাব
ধৰি লোৱা এদিনত যদি 50 জনকৈ মাতিছে বা 100 জনকৈ মাতিছে, সেই 100 জন 2 বা 3 দিনৰ পিছত ক্লিয়াৰ হৈ যাব। যেনেকৈ নহওক, কাৰণ এইবাৰ মেডিকেলটো ডেট যিহেতুকে তোমালোকে নিজে চোৱা 12 তাৰিখৰ পৰা 9 তাৰিখলৈ কিমান দিন হয়, খুব এমাহো নহয়। চ' সেইকাৰণে কৈছোঁ যে খুব বেছি দিন তেওঁলোকে ৰিমেডিকেলত নলগায় বা চেণ্টাৰটোৰ পৰিৱেশটো বিনষ্ট নকৰে এইবাৰ। গতিকে মেডিকেলটো আগতকৈ তোমালোকে ৰিলেক্স মাইণ্ডত দিব পাবা, তাত চিন্তা কৰিবলগীয়া একো নাই। আৰু মেডিকেলৰ আমি এটা পইণ্টৰ ওপৰত আমি খুব সুন্দৰকৈ মই বুজাই দিছোঁ আৰু লগতে তোমালোকক মই কৈছোঁ, ইনষ্টাগ্ৰামত মেছেজ কৰাৰ লগতে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। 2 এদিন ইফাল সিফাল হ'লেও মই ৰিপ্লাইটো কৰোঁৱেই। ফোন কৰিলে মই ৰিচিভ কৰোঁ বা ব্যস্ত থাকিলে মই পিছত কল বেক হ'লেও কৰোঁ। তো তেনেকৈ মই কথাখিনি তোমালোকক বুজাই দিছোঁ। আৰু যিসকলে একেবাৰে বুজি পোৱা নাই তেওঁলোকে মোক আকৌ কমেণ্ট কৰিবা, আৰু মই ভিডিঅ'বিলাক দি যাম, তোমালোকে চাবা খালি। আৰু জব এণ্ড ডিফেন্সৰ চেনেলটোৰ লগত জড়িত হৈ ল'বা। ধন্যবাদ। মই এই ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ, কিন্তু ইয়াৰ পিছত আমাৰ আকৌ ভিডিঅ' আহিব, তোমালোকে সেইবিলাক চাবা। ধন্যবাদ। জয় আই অসম।